ছাত্ৰ-ছাত্ৰীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী চেনেললৈ স্বাগত জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত মধ্যমা কেনেদৰে নিৰ্ণয় কৰিব পাৰে এই সম্পৰ্কে আমি আলোচনা কৰিম আৰু এই কনচেপ্টটো হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ ইকনমিক্সৰ ষ্টেটিষ্টিক্স পাৰ্ট 2 লগতে হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ এডুকেশ্যনৰ এটা ইম্পৰ্টেণ্ট টপিক হয়। আহচোন আজি আমি মধ্যমানো কেনেকৈ নিৰ্ণয় কৰিব পাৰে সেই সম্পৰ্কে জনাৰ লগতে মধ্যমা আচলতে কি এই সম্পৰ্কে প্ৰথমতে জানি লওঁ। মধ্যমা হৈছে কোনো এটা ৰাশিক ঊৰ্ধ্বক্ৰমত বা অৰ্ধক্ৰমত সজালে পোৱা ৰাশিটোৰ মধ্যম মান। মধ্যম মান মানে হৈছে তাৰ যোনটো মাজৰ যোনটো সংখ্যা সেইটোৱে হৈছে মধ্যম মান। অৰ্থাৎ কোনো এটা ৰাশিক যেতিয়া আমি তাক ঊৰ্ধ্বক্ৰমত আৰু বা অৰ্ধক্ৰমত সজাওঁ, সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ যেতিয়া সজাওঁ, সেই সজোৱাৰ পিছৰ সেই ৰাশিটোৰ মাজৰ যোনটো মান বা মধ্যম যোনটো মান সেইটোকে আমাৰ মধ্যমা বুলি কোৱা হয়। অৱশ্যে এই ভিডিঅ'টোত মই তোমালোকক অবিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰত মধ্যমা কিদৰে নিৰ্ণয় কৰিব পাৰে এই সম্পৰ্কে আলোচনা কৰিম। বিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰত মধ্যমা কেনেদৰে নিৰ্ণয় কৰিব লাগে এই সম্পৰ্কে তোমালোকক মই বেলেগ এটা ভিডিঅ'ত আগবঢ়াম। ঠিক আছে, আজি আমি অবিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰত আলোচনা কৰোঁ। প্ৰথম কথাটো মই কৈছোঁৱেই যে তোমাৰ ঊৰ্ধ্বক্ৰমত বা অৰ্ধক্ৰমত সজাই ল'ব লাগিব। অৱশ্যে তাত কুৱেশ্যনখিনি দিয়াই থাকিব, কুৱেশ্যনখিনিত তোমালোকৰ দি থোৱা থাকিব ৰেঞ্জ তথা শ্ৰেণী অন্তৰালবিলাক দি থোৱা থাকিব, তাৰ ওপৰত ভিত্তি কৰি পেলাই তোমালোকে সজাই ল'বা। ঠিক আছে, ছেকেণ্ড কথাটো তোমালোকৰ হৈছে ক্ৰমযৌগিক বা সঞ্চয়ী বাৰংবাৰ এটা তোমালোকে নিৰ্ণয় কৰিব লাগিব। তাৰপিছত মধ্যমাৰ সূত্ৰ m=n/2 টৰ্ম গোটৰ প্ৰয়োগ কৰি মধ্যমাৰ কোট বা চাইজটো উলিয়াই ল'ব লাগিব। 3 নম্বৰতে মধ্যমা থকা মধ্যমাৰ শ্ৰেণী নিৰ্ণয় কৰা, অৰ্থাৎ শ্ৰেণী অন্তৰালটো আমি নিৰ্ণয় কৰিব লাগিব, অৰ্থাৎ ৰেঞ্জটো মধ্যমাৰ শ্ৰেণী অন্তৰাল যোনটো ক্লাছ ইণ্টাৰভেল বুলি আমি কওঁ সেই শ্ৰেণী অন্তৰালটো আমি নিৰ্ণয় কৰিব লাগিব। একচুৱেলি ৰেঞ্জ নহয়, ৰেঞ্জটো হৈছে প্ৰসাৰ। ইয়াত আমি ক্লাছ ইণ্টাৰভেল অৰ্থাৎ শ্ৰেণী অন্তৰালটো নিৰ্ণয় কৰিব লাগিব। শেষত আমি কি কৰিব লাগিব, এই তলত দিয়া সূত্ৰটো প্ৰয়োগ কৰি পেলাই আমি মধ্যমা নিৰ্ণয় কৰিব লাগিব। মধ্যমাৰ সূত্ৰটো হৈছে L plus n/2 minus CF divided by F into I। ইয়াত L মানে হৈছে মধ্যমা শ্ৰেণীৰ নিম্নতম সীমা আৰু F মানে হৈছে মধ্যমা শ্ৰেণীৰ বাৰংবাৰতা আৰু CF মানে হৈছে সঞ্চয়ী মধ্যমা শ্ৰেণীৰ আগৰ শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতা বা ক্ৰমযৌগিক বাৰংবাৰতা আৰু I মানে হৈছে যে মধ্যমা শ্ৰেণীৰ শ্ৰেণী অন্তৰাল আৰু n/2টো যিহেতু আমি কৈছোঁৱেই যে মধ্যমাটোৰ যোনটো আমি চাইজটো উলিয়াওঁ সেই চাইজটো আমি ইয়াত ভৰাব লাগিব। ঠিক আছে, এইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই আমি এটা ভিডিঅ'টোত মই তোমালোকক এটা এক্সাম্পল দিম। সেইখিনি হৈছে এই তথ্যখিনিৰ পৰা আমাৰ মধ্যমা নিৰ্ণয় কৰিব লাগে। প্ৰথমতে নম্বৰ দিয়া আছে আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে। নম্বৰটো কিমান দিয়া আছে 0 to 10, 10 to 20, 20 to 30, 30 to 40, 40 to 50, 50 to 60। ইয়াৰ এগেইনষ্টত আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া হৈছে। এইবিলাকক ফ্ৰিকুৱেঞ্চি বা বাৰংবাৰতা বুলি কোৱা হয়। 8, 0 to 10লৈকে 8 আছে, 10 to 20 15 আছে, 20 to 30 25, 30 to 40 আছে 32, 40 to 50 আছে 15 and 50 to 60 আছে 5। ঠিক আছে, নেক্সট আমি কি কৰিব লাগিব, এই মানে ৰাশিকেইটাৰ পৰা এই তথ্যখিনিৰ পৰা আমি কি কৰিব লাগিব, আমি সঞ্চয় মানে আমাৰ মধ্যমা নিৰ্ণয় কৰিব লাগিব আৰু সূত্ৰটো হৈছে এইটো। ঠিক আছে, এতিয়া আমি এখন চাৰ্ট বনাই ল'ম। মই যিহেতু চাৰ্ট এখন বনোৱা নাই, ইয়াত তোমালোকে চাবা 0ৰ পৰা 10, 10 to 20, 20 to 30, 30 to 40, 40 to 50, 50 to 60। ঠিক আছে, ইয়াৰ এগেইনষ্টত মই তোমালোকক কি লৈছোঁ, ছাত্ৰ ছাত্ৰীৰ সংখ্যা লৈছোঁ 8, 15, 25, 32, 15 and 5। ঠিক আছে, এইখিনি যিহেতু আমি ল'লোঁ, ইয়াৰ ওপৰত আমি ক্ৰমযৌগিক বা সঞ্চয়ী বাৰংবাৰতা কেনেকৈ উলিয়াম। প্ৰথম শ্ৰেণীত যোনটো বাৰংবাৰতা থাকিব সেইটো সঞ্চয়ী বাৰংবাৰতাই হ'ব, ইয়াত 8 হ'ব। ঠিক আছে, নেক্সট আমাৰ কিমান আছে 15টো কি কৰিব লাগিব, তাৰ আগৰ শ্ৰেণীত যোনটো বাৰংবাৰতা থাকে সেই আগৰ শ্ৰেণীৰ বাৰংবাৰতাৰ লগত পিছৰ শ্ৰেণীৰ বাৰংবাৰ মানে আগৰ শ্ৰেণীৰ যোনটো ক্ৰমযৌগিক বাৰংবাৰতা আমি পালোঁ নাই সেইটোৰ লগত পিছৰ শ্ৰেণীৰ বাৰংবাৰতাটো আমি যোগ দিব লাগিব, অৰ্থাৎ 18 plus 15 = 23। নেক্সট আমি ইয়াত 23 পালোঁ, সেই 23ৰ লগত আমি ইয়াৰ পিছৰ শ্ৰেণীৰ যোনটো বাৰংবাৰতা 25 সেইটো প্লাছ কৰিম 48 পাম। নেক্সট আমি 48 পালোঁ নহয়, সেই 48ৰ লগত আকৌ পিছৰ শ্ৰেণীৰ যোনটো বাৰংবাৰতা 32 এইটো আমি প্লাছ কৰিম। ঠিক আছে, নেক্সট আমি 80 পাম,
সেই 80 লগত আকৌ পিছৰ শ্ৰেণীৰ বাৰংবাৰটা 15 যোগ কৰিলে 95 পাম 95ৰ লগত আকৌ পিছৰ 5টো আমি যেতিয়া প্লাছ কৰিম তেতিয়া আমি কি পাম 100 পাম এটা কথা মনত ৰাখিবা সঞ্চয়ী বাৰংবাৰটা বা ক্ৰমযৌগিক বাৰংবাৰটাত তোমালোকে টোটেল ভ্যালু তোমালোকৰ শেষত যোনটো ওলাব এইটো কিন্তু এই গোটেইকেইটা সংখ্যা প্লাছ কৰিলে যিমান ভ্যালু পাম সেইটো কিন্তু ইয়াৰ সৈতে সমান হ'ব লাগিব ধৰি লৈছো তোমালোকৰ এই গোটেইকেইটা সংখ্যা ভ্যালুটো যোগ কৰিলে তোমালোকে কিমান পালা 100 পালা ইয়াত যদি তোমালোকে 95 বা 96 97 বা এনেকুৱা কিছুমান সংখ্যা পাব তেতিয়া তোমালোকে গম পাবা তোমালোকৰ এই সঞ্চয়ী বাৰংবাৰটা ক্ৰমযৌগিক বাৰংবাৰটা এখিনি যোগ কৰাত কৰবাত তোমালোকৰ থাকি গৈছে বা ভুল হৈছে ঠিক আছে ইয়াৰ গোটেই সংখ্যাবিলাকৰ যোগফলটো ইয়াৰ শেষৰ সংখ্যাটোৰ সৈতে সমান হ'ব লাগিব যদি তোমালোকৰ সমান নহয় তেতিয়া গম পাবা যে তোমালোকৰ মেথছটো কৰাত ভুল হৈছে ঠিক আছে এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব মধ্যমা আমি কোনটো শ্ৰেণীটো মধ্যমা বা শ্ৰেণী অন্তৰালটো আছে এই সম্পৰ্কে আমি জানিব লাগিব ঠিক আছে এইটো কৰিবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমতে m = n/2 এটো নিৰ্ণয় কৰিব লাগিব ইয়াত n টোটেল নাম্বাৰ কিমান আছে 100 গতিকে m = কিমান হ'ব লাগিব 100 / 2 = 50তম গোট ঠিক আছে গতিকে আমাৰ মধ্যমাটো কোনটো আছে 50তম গোটটোত আছে 50তম গোটটো ইয়াত শ্ৰেণী সঞ্চয় বাৰংবাৰটাত কোন আছে 8তটো অবিয়াসলি নাই 32 23ত নাই 48ত নাই 80 এই 80 সংখ্যাটোত কি হৈছে আমাৰ সঞ্চয় বাৰংবাৰ এটো আমাৰ সঞ্চয় বাৰংবাৰটা ন গতে ইয়াতে আমাৰ 50টো ইয়াত সোমাই আছে বুজি পাইছানে ইয়াত যেটো আমাৰ 50টো সোমাই আছে আৰু এটো কোনটো ঘৰৰ সংখ্যা 30 to 40 ৰেঞ্জৰ সো 30 to 40 ৰেঞ্জৰ সংখ্যা মই তোমাক এল বুলি লিখি থোৱা আছে 30 to 40 ৰেঞ্জৰ এটো সংখ্যা হয় আৰু ইয়াৰ যেটো আমাৰ বাৰংবাৰটা কিয়া বাৰংবাৰ 32 আৰু ইয়াৰ সঞ্চয় বাৰংবাৰটো কিমান আছে 48 plus 32 = 80 ঠিক আছে এতেকে মধ্যমা শ্ৰেণীটো কোনটো হ'ব মধ্যমা শ্ৰেণীটো কোনটো হ'ব 30 to 40 এটা 30 to 40 যেহেতু আমাৰ মধ্যমা শ্ৰেণী হল সেই মধ্যমা শ্ৰেণীটো হোৱাৰ কাৰণে আমি তাৰ পৰা কি কৰিব লাগিব বেছ কৰি পেলাই আমি মধ্যমাটো নিৰ্ণয় কৰিব লাগিব মধ্যমা কেনেকৈ নিৰ্ণয় কৰিম m = l plus n/2 minus cf divided by f into r ইয়াত l মানে কি হৈছে মধ্যমা শ্ৰেণীৰ তলৰ শ্ৰেণীৰ বাৰংবাৰটা অৰ্থাৎ নিম্ন শ্ৰেণীৰ বাৰংবাৰটা এটা মধ্যমা শ্ৰেণীটো যেহেতু 30 to 40 হল ইয়াৰ নিম্ন সীমা মানে শ্ৰেণী সীমা কোনটো 30 নিম্ন সীমা বুজি পোৱা নাই সেই শ্ৰেণী অন্তৰালটো যোনটো সৰু মান সেইটো নিম্ন সীমা বুলি কয় আৰু যোনটো ডাঙৰ মান সেইটো উচ্চ সীমা বুলি কয় ঠিক আছে উচ্চতম মান এতিয়া নিম্ন মানটো কিমান হৈছে 30 গতিকে l ৰ ঠাইত কিমান লিখিম আমি 30 লিখিম ইয়াত n/2 আমি কিমান পাইছিলো n/2 আমি পাইছিলো 50 গতিকে n/2 জায়গাত আমি 50 লিখিম CF মধ্যমা CF টো আমি কি দেখিছিলো মধ্যমা শ্ৰেণীৰ আগৰ শ্ৰেণীৰ ক্ৰমযৌগিক বা সঞ্চয়ী বাৰংবাৰটা এটো যদি মধ্যমা শ্ৰেণী হয় ইয়াৰ আগৰ শ্ৰেণী সঞ্চয়ী বাৰংবাৰটা কিমান 48 গতিকে আমি ইয়াত কি লিখিম 48 F মানে কি হৈছে চোৱা F মানে হৈছে মধ্যমা শ্ৰেণীৰ বাৰংবাৰটা গতিকে এটো যদি মধ্যমা শ্ৰেণী হয় ইয়াৰ বাৰংবাৰটা কিমান 32 মই হেকানে F বুলি লিখিয়ে দিছো 32 I মানে হৈছে মধ্যমা শ্ৰেণী অন্তৰাল এটো যদি মধ্যমা শ্ৰেণী হয় ইয়াৰ শ্ৰেণী অন্তৰাল কেনেকৈ নিৰ্ণয় কৰে গম পোৱানে উচ্চ সীমা বিয়োগ নিম্ন সীমা এটো যদি উচ্চ সীমা হয় আৰু এটো নিম্ন সীমা উচ্চ সীমাৰ পৰা যেতিয়া আমি নিম্ন সীমা বিয়োগ কৰো তেতিয়া আমাৰ কি হ'ব শ্ৰেণী অন্তৰাল পাম ইয়াৰ শ্ৰেণী অন্তৰাল কিমান 10 = 30 plus 50 পৰা 48 minus কৰিলে কিমান হ'ব 2 থাকিব তলত কিমান হ'ব 32 into 10 ঠিক আছে 30 প্লাস ওপৰত 20 32 তোমালকে অলপ কাটি পেলাই সৰু কৰি ল'ব পাৰা এটো 4 এ কাটিলো 4 বাৰ এটো 4 এ কাটিলো এটো 5 4 5 গুণ 20 4 গুণ 32 ঠিক আছে 30 এটো তুমি হৰণ কৰা হৰণ কৰিলে হৰণটো সকি কৰিব পাৰিবা 0.625 equal to 30.625 হৰণটো কৰিবলৈ প্ৰবলেম হ'ব নেকি যদি প্ৰবলেম হয় কৰি দিছো চোৱা আমাৰ 5 বাহিৰত আছে 8 ইয়াত পইণ্ট দিলু পইণ্ট একানে দিব লাগিব যেটো ইয়াত
এইটো ডাঙৰ সংখ্যা ন, ডাঙৰ সংখ্যাতে 550কে আমি এইটো হৰণ কৰি 5ক হৰণ কৰিব নোৱাৰোঁ, সেইকাৰণে ইয়াক দশমিক দিয়াৰ লগে লগে ইয়ালৈ শূন্যটা গুচি আহিলে। কেইবাৰ যাব? 6বাৰ যাব। 48 কিমান বাঢ়িব? 2। ইয়াত পইণ্ট দিয়া আছে কাৰণে আকৌ ইয়ালৈ 2 এটা শূন্যটা আহিব। ইয়াত কেইবাৰ দিব? 2বাৰ যাব। 2 আন কোণ 16, 16। এইপিনে আকৌ 4 আহিলে, ইয়াত পইণ্ট দিয়া আছে, আকৌ এবাৰ 0 দিম, গতিকে আমি ইয়াত 5 দিলে কিমান হ'ব? 8 5 গুণ 40। ঠিক আছে, গতিকে ইয়াৰ হৰণ কৰিলে আমি কিমান পাম? 0.625। এইদৰে আমি কি কৰিব পাৰোঁ? মধ্যমা নিৰ্ণয় কৰিব পাৰোঁ। ঠিক আছে, আশা কৰোঁ তোমালোকে কুৱেশ্যনটো ভালকৈ বুজি পালা। ইয়াৰ পিছত মই অন্য এটা ভিডিঅ' তোমালোকৰ বিচ্ছিন্ন বাৰংবাৰতা আৰু অবিচ্ছিন্ন বাৰংবাৰতা দুয়োটাৰে ভিডিঅ' আগবঢ়াম। আৰু যিহেতু ভিডিঅ'টো যথেষ্ট দীঘল হৈ যায়, সেইকাৰণে যিমান পাৰোঁ সিমান তোমালোকক বুজাবলৈ একেটা ভিডিঅ'তে বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'বিলাক যিমান পাৰা সিমান বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা, যাতে সকলোৱে ভিডিঅ'বিলাক চাব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।